নমস্কাৰ আজি আমি আমাৰ মূল কনচেপ্টৰ যি আমাৰ ডিছকাশ্যন আমি কণ্টিনিউ কৰিম আজি আমাৰ সেই ডিছকাশ্যনৰ আজি থাৰ্ড পাৰ্ট আৰু আজি আমি ডিছকাছ কৰিম ইম্পিয়ৰ ছাবষ্টেঞ্চৰ মোলছ কেনেকৈ কেলকুলেট কৰিব পাৰোঁ আমি নেক্সট আপুনি মাছ পাৰ্চেণ্টেজৰ কথা পাতিম আৰু ভলিউম আৰু মলৰ মাজৰ ৰিলেশ্যনশ্বিপ ফৰ গেছ ঠিক আছে ষ্টাৰ্ট কৰোঁ এইকেইটা হৈছে কুৱেশ্যন আনচাৰ যিকেইটা লাষ্ট ক্লাছত মই কৰিব দিছিলোঁ তোমালোকে চেক কৰি ল'বা মেটচ কৰি ল'বা যদি কৰিছা তোমালোকে ইয়াত বেছি টাইম ৱেষ্ট নকৰোঁ অ'কে এতিয়া আমাৰ প্ৰশ্ন হ'ল হাউ টু কেলকুলেট দ্য মোলছ ফৰ এ চেম্পল হুইচ ইজ নট 100% চিয়'ৰ কি কৈছে যে আমি কি কৰিব লাগে এটা চেম্পলৰ কাৰণে মোলছ কেলকুলেট কৰিব লাগে যিটো 100% পিয়'ৰ নহয় Most of the chemicals we deal with in our laboratory is not 100% pure but contains some percent of impurities in it. So, আমি পঢ়িলোঁ যে এতিয়ালৈকে আমি উলিয়াইছোঁ যে আমাক যদি কিবা এটা ছাবষ্টেঞ্চৰ বা ছ'ডিয়াম ক্লৰাইডৰ যদি কিবা এটা মাছ দি দিলে আমি আমি তাত থকা নাম্বাৰছ অফ মোলছ উলিয়াব পাৰোঁ কেনেকৈ উলিয়াব পাৰোঁ জাষ্ট কি কৰোঁ আমি সেই যিটো মাছ দিয়া থাকে সেই মাছটোক আমি মলাৰ মাছেৰে বা গ্ৰাম ফৰ্মুলা মাছেৰে ডিভাইড কৰি দিওঁ আৰু যিটো ওলায় সেইটো আমাৰ কি হ'ব নাম্বাৰছ অফ মোলছ বাট কি হয় আমি যিখিনি একচুৱেলি মানে লেবৰেটৰীত কেমিকেলছ ডিল কৰোঁ যিখিনি আমি ইউজ কৰোঁ সেই কেমিকেলখিনি বেছিভাগেই 100% পিয়'ৰ নহয় মানে আচলতে এইটো মানে বহুত এটা টান কাম কিছুমান কেমিকেলছৰ কাৰণে লাইক HCl লাইক হাইড্ৰক্লৰিক এচিড আৰু বহুত মানে প্ৰায়বিলাক কেমিকেলছতে কি হয় 100% পিয়'ৰ তুমি এটা সেই বস্তুটো মানে আমি চিনথেচিছ কৰিবলৈ বা বনাবলৈ মানে আমাৰ বহুত অসুবিধা তুমি যিমানেই চেষ্টা নকৰা তাত কিছু পৰিমাণৰ ইম্পিউৰিটি থাকিবই গতিকে ইম্পিউৰিটি মানে ফৰেন ছাবষ্টেঞ্চ লাইক ধৰা ছ'ডিয়াম ক্লৰাইড মই ক'লোঁ ছ'ডিয়াম ক্লৰাইড ইজ ইম্পিয়'ৰ মানে তাত ছ'ডিয়াম ক্লৰাইডো আছে আৰু লগতে কিছুমান বেলেগ বস্তুও আছে ছ'ডিয়াম ক্লৰাইডৰ বাহিৰে যিখিনি বেলেগ বস্তু আছে আমি সেইখিনিক ক'ম ইম্পিউৰিটি ঠিক আছে So it is very important to calculate the moles only for the exact amount. So আমাক যদি এটা impure sample দিয়ে গতিকে তাত exactly মানে pure sample কিমান আছে ফাৰ্ষ্ট আমি সেইটো উলিয়াব লাগিব সেই pure sampleটোৰ পৰাহে আমি মলটো কেলকুলেট কৰিব লাগিব নহ'লে আমাৰ কেলকুলেশ্যন ভুল হ'ব Let us assume that you are given a sample of 50 gram of sodium hydroxide which is 75% pure. Okay? আমি এটা কনচিডাৰ কৰোঁ চিটুৱেশ্যন যে তোমাক 50 গ্ৰাম অফ ছ'ডিয়াম হাইড্ৰক্সাইড দিলে আৰু সেই যিটো চেম্পল দিয়া হ'ল সেইটো 100% পিয়'ৰ নহয় কিন্তু 75%হে পিয়'ৰ এণ্ড আস্ক টু কেলকুলেট দ্য নাম্বাৰছ অফ মোলছ অফ ছ'ডিয়াম হাইড্ৰক্সাইড ইন দ্য চেম্পল এণ্ড তোমাক ক'লে যে তুমি এই 75% পিয়'ৰ 50 গ্ৰাম ছ'ডিয়াম হাইড্ৰক্সাইডত থকা নাম্বাৰছ অফ মোলছ কেলকুলেট কৰিব লাগে এতিয়া কেনেকৈ কৰিবা চাওঁ Okay. First আমি চাই লওঁ 70% pure sodium hydroxide কি বুজাইছে 75% pure sodium hydroxide implies that we will get only 75 gram sodium hydroxide if we take a 100 gram of that sample. The rest 25 gram is impurities. So 75% pure মানে কি বুজাইছে ইয়াত যে আমি যদি 100 গ্ৰাম লওঁ কাৰণ পাৰ্চেণ্টেজ বুজাইছে গতিকে আমাৰ 100 টোটেলটো 100 ধৰিলে আমাৰ সুবিধা হ'ব চ' আমি যদি 100 গ্ৰাম সেই চেম্পলটো লওঁ তাত আচলতে কিমান থাকিব 75 গ্ৰামহে ছ'ডিয়াম হাইড্ৰক্সাইড থাকিব এই যিটো 75 গ্ৰাম ছ'ডিয়াম হাইড্ৰক্সাইড এইটো 100% পিয়'ৰ ছ'ডিয়াম হাইড্ৰক্সাইড চ' 100 গ্ৰাম যদি আমি সেই চেম্পলটোৰ পৰা লওঁ আৰু চাওঁ তাৰ এনালাইচিছ কৰোঁ তাত আমি কিমান পাম অনলি 75 গ্ৰাম পিয়'ৰ ছ'ডিয়াম হাইড্ৰক্সাইড পাম আৰু ৰেষ্ট যিটো 25 গ্ৰাম সেইটো তাত কি থাকিব ইম্পিউৰিটিছ থাকিব ইম্পিউৰিটিছ মানে কি হয় ইম্পিউৰিটিছ মানে হৈছে substance which is মানে other than sodium hydroxide মানে impurity any substance হ'ব পাৰে sodium hydroxideৰ বাহিৰে কিন্তু আমাৰ ইয়াত আমাৰ কি লাগে অকল sodium hydroxide লাগে গতিকে sodium hydroxideৰ বাহিৰে বাকি any chemicals anything আমি impurity বুলি কনচিডাৰ কৰিম ওকে এতিয়া আমি কেনেকৈ উলিয়াম মই চাওঁ আমি কি বুজিলোঁ যে 100 গ্ৰাম অফ চেম্পল কণ্টেইন 75 গ্ৰাম Therefore, the amount of sodium hydroxide will get from the 50 gram sample. যদি আমি 100 গ্ৰাম অফ চেম্পল লওঁ তেতিয়া আমি কিমান গ্ৰাম পাম ছ'ডিয়াম হাইড্ৰক্সাইড 75 গ্ৰাম চ' আমি যদি আমাক কিন্তু দিয়া আছে কিমান গ্ৰাম দিয়া আছে কুৱেশ্যনত 50 গ্ৰাম দিয়া আছে 100 গ্ৰামৰ পৰা যদি 75 গ্ৰাম পাওঁ
তেতিয়াহ'লে 1 গ্ৰামৰ পৰা কিমান পাম 75 এইটো পাম হৈছে 1 গ্ৰামৰ পৰা 75 ডিভাইডেড বাই 100 চ' কিমান গ্ৰামৰ আমাক উলিয়াব দিছে 50 গ্ৰাম গতিকে 50 মাল্টিপ্লাই কৰি দিম 1 গ্ৰামৰ লগত চ' এইটো যদি কৰোঁ কেলকুলেশ্যন কিমান পাম 37.5 গ্ৰাম মানে কি বুজাইছে তুমি যদি 50 গ্ৰাম অফ ডেট চেম্পল লোৱা তাত আচলতে একচুৱেলি 37.5 গ্ৰামহে কি থাকিব পিয়'ৰ ছ'ডিয়াম হাইড্ৰক্সাইড থাকিব আৰু ৰেষ্ট যিখিনি থাকিব ৰেষ্ট কিমান থাকিলে 12.5 গ্ৰাম কি হ'ব ইম্পিউৰিটিজ হ'ব এতিয়া আমাক মল কেলকুলেট কৰিব দিছে কিন্তু মল আমাক উইথ ইম্পিউৰিটিজ কেলকুলেট কৰিব দিয়া নাই আমাৰ অকল ছ'ডিয়াম হাইড্ৰক্সাইডৰ মল লাগে চ' আমি যদি আমাৰ যদি চেম্পলটো 100% পিয়'ৰ হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন 100% পিয়'ৰ চেম্পল এটাৰ কাৰণে এই যিটো 50 গ্ৰাম হয় এই 50 গ্ৰাম গোটেইটোৱে কি হ'লহেঁতেন আমাৰ কাৰণে ছ'ডিয়াম হাইড্ৰক্সাইড হ'লহেঁতেন কিন্তু এতিয়া আমাৰ চেম্পলটো 100% পিয়'ৰ নহয় 75% পিয়'ৰ হ'লে কিমান থাকিব তাত একজেক্টলি আচলতে 37.5 গ্ৰাম থাকিব গতিকে আমি এতিয়া মল যেতিয়া কেলকুলেট কৰিম ইমান এমাউণ্ট অফ ছ'ডিয়াম হাইড্ৰক্সাইডৰ কাৰণে কেলকুলেট কৰিম 50 গ্ৰামৰ কাৰণে কেলকুলেট নকৰোঁ কাৰণ আমাৰ চেম্পলটোত কিমান আছে পিয়'ৰ ছ'ডিয়াম হাইড্ৰক্সাইড ইমানটোহে আছে নট 50 গ্ৰাম গতিকে এইটোৰ কাৰণে আমি এতিয়া কেনেকৈ কেলকুলেট কৰিম therefore that 50 gram therefore 50 gram sample actually contains 37.5 gram sodium hydroxide কৈছোৱে now we have to calculate the numbers of moles for NaOH only for 37.5 gram গতিকে আমি only ইমান গ্ৰামৰ কাৰণে আমি কি উলিয়াম মোলছ উলিয়াম অকল ইমান গ্ৰামৰ কাৰণে এতিয়া চাওঁ কেনেকৈ উলিয়াম এতিয়া চোৱা আমি জানো যে এইটোতো আমি কৈয়ে আহিছোঁ ফাৰ্ষ্ট ক্লাছৰ পৰা ছেকেণ্ড ক্লাছত কৈছিলোঁ কি কৈছিলোঁ 1 মল অফ ছ'ডিয়াম হাইড্ৰক্সাইড যদি লওঁ সেই 1 মল অফ ছ'ডিয়াম হাইড্ৰক্সাইডে কিমান বুজাব সেই 1 মলে কি বুজাব দিব গ্ৰাম ফৰ্মুলা মাছ অফ ছ'ডিয়াম হাইড্ৰক্সাইড দিব কি দিব গ্ৰাম ফৰ্মুলা মাছ অফ ছ'ডিয়াম হাইড্ৰক্সাইড দিব এতিয়া আমি জানো যে ছ'ডিয়াম হাইড্ৰক্সাইডৰ গ্ৰাম ফৰ্মুলা মাছ যদি আমি কেলকুলেট কৰোঁ কিমান পাম সেইটো পাম আমি 40 গ্ৰাম পাৰ মোল কাৰণ ছ'ডিয়ামৰ 23 হাইড্ৰজেনৰ 1 অক্সিজেনৰ 16 চাম কৰিলে কিমান এড কৰিলে 40 তাৰমানে কি বুজালে যে 40 গ্ৰাম অফ ছ'ডিয়াম হাইড্ৰক্সাইডে কি উল্টাকৈ লিখিলোঁ আমি কথাটো 40 গ্ৰাম ছ'ডিয়াম হাইড্ৰক্সাইড কোৱা 1 মল ছ'ডিয়াম হাইড্ৰক্সাইড কোৱা একেটা কথা ঠিক আছে এতিয়া যদি 40 গ্ৰাম মানে 1 মল হয় 1 গ্ৰাম মানে কিমান মল হ'ব 1/40 চিম্পল then 37.5 গ্ৰাম মানে কিমান হ'ব 1/40 into 37.5 moles of sodium hydroxide গতিকে কিমান মোল হ'ব এইটো যদি আমি কৰোঁ কি ওলাব 0.9375 moles মানে কি বুজালে so there are only 0.9375 moles of sodium hydroxide present in 50 gram of 35% pure sodium hydroxide বুজিলা গতিকে আমাৰ যদি সুধে কিমান মোল আছে একজেক্টলি সেই চেম্পলটোত গতিকে কিমান থাকিব 0.9375 মোলছ থাকিব ক্লিয়াৰ কিবা ডাউট থাকিলে সুধিব পাৰা কমেণ্টত এণ্ড ইমেইল আইডিটোত এটা নতুন বস্তু কি হয় মল ভলিউম ৰিলেশ্যনশ্বিপ আমি চালোঁ যে লিকুইডৰ আচলতে যিটো মল ভলিউম ৰিলেশ্যন সেইটো আমি কিহৰ কাৰণে ইউজ কৰোঁ বেচিকেলি গেছিয়াছ ছাবষ্টেঞ্চৰ কাৰণে মল ইজ অলছ' ৰিলেটেড টু দ্য ভলিউম অফ দ্য গেছিয়াছ ছাবষ্টেঞ্চ ভলিউম অফ 1 মল অফ এনি ছাবষ্টেঞ্চ ইজ কল্ড ইটছ মোলাৰ ভলিউম চ' এটা নতুন টাৰ্ম কি মোলাৰ ভলিউম চ' মোলাৰ ভলিউম কি হয় মোলাৰ ভলিউম হৈছে যে ভলিউম অফ 1 মল অফ এনি ছাবষ্টেঞ্চ যদি আমি 1 মল অক্সিজেন গেছ লওঁ সি যিটো ভলিউম তাৰ ভলিউম হ'ব সেইটোক আমি কি বুলি কওঁ মোলাৰ ভলিউম দ্য মোলাৰ ভলিউম অফ সলিডছ এণ্ড লিকুইডছ কেন বি কেলকুলেটেড ইজিলি ইফ উই ন' মোলাৰ মাছ এণ্ড ডেনচিটি এটা কথা সকলোৱে জানো কি ডেনচিটি ইজুকেল টু কি আছিলে মাছ পাৰ ভলিউম ডেনচিটি ইজুকেল টু মাছ পাৰ ভলিউম গতিকে ভলিউম ইজুকেল টু কি হ'ব মাছ পাৰ ডেনচিটি হয় নহয় মাছ পাৰ ডেনচিটি হয় তেতিয়া আমি যদি মোলাৰ ভলিউম উলিয়াব যাওঁ তেতিয়াহ'লে মোলাৰ মাছ বাই ডেনচিটি দুটাতে মোলাৰ লগাই দিম একেটা কথা
এইটো কথা ইম্পৰ্টেণ্ট চোৱা সলিডছ আৰু লিকুইডৰ কাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰি কি উলিয়াব পাৰোঁ এট এনি গিভেন টেম্পাৰেচাৰ এইটো ইম্পৰ্টেণ্ট এট এনি গিভেন টেম্পাৰেচাৰ আমাক যদি মোলাৰ ভলিউম কেলকুলেট কৰিব দিয়ে ফৰ এনি সলিড অৰ লিকুইড আমি এই ফৰ্মুলাটো ইউজ কৰি উলিয়াই দিব পাৰোঁ যে মোলাৰ ভলিউম ইজ ইকুৱেল টু molar mass by divided by density because molar mass and density of solids and liquids do not change mass with change in temperature so এটো কথা নতুন কথা শিকিলা তোমালোকে কি হয় যে molar mass আৰু density কাৰ solids and liquids or important কথা do not change mass with change in temperature কি ক'লে যে সলিড আৰু লিকুইডৰ মোলাৰ মাছ আৰু ডেনচিটি টেম্পাৰেচাৰ যিমান চেঞ্জ কৰিলেও ইমান বেছিকৈ চেঞ্জ নহয় হয় চেঞ্জ হ'ব কিন্তু বেছিকৈ চেঞ্জ নহয় চ' কিন্তু গেছৰ কাৰণে এটা ড্ৰাষ্টিক চেঞ্জ হয় মোলাৰ ভলিউমত ড্ৰাষ্টিক চেঞ্জ হয় তুমি যদি টেম্পাৰেচাৰ চেঞ্জ কৰি দিয়া চ' এইটো ফৰ্মুলা মই ক'লোৱে মলিকুলাৰ মাছ ইজ ইকুৱেল টু মোলাৰ ভলিউম ইনটু ডেনচিটি আচলতে কি হয় মাছ ইজ ইকুৱেল টু কি আছিলে আমাৰ অৰিজিনেল ফৰ্মুলাটো মাছ ইজ ইকুৱেল টু ভলিউম ইনটু ডেনচিটি ঠিকে আছে মাছৰ ভলিউম ঠিকে আছে ভলিউম ইনটু ডেনচিটি তাত যদি আমি দুইটাতে মোলাৰ লগাই দিওঁ মলিকুলাৰ মাছ ইজ ইকুৱেল টু মোলাৰ ভলিউম একেটা কথা এনেকৈ উলিয়াব পাৰোঁ ফৰ সলিডছ এণ্ড লিকুইডছ অ'কে এতিয়া গেছৰ কাৰণে আমি কি কৰিম ইট হেজ বিন অবজাৰ্ভ ডেট এটা আমি লাইন মনত ৰাখিব লাগিব যে ইট হেজ বিন অবজাৰ্ভ ডেট 1 mole of an ideal gas occupies exactly 22.4 at NTP তো NTP মানে হৈছে নৰ্মেল টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ এটা কনভেনশ্যন হয় আমি চ' ই কি বুজায় 0 ডিগ্ৰী চেণ্টিগ্ৰেড বুজায় বা চেলচিয়াছ বুজায় আৰু কি বুজায় 1 এটমস্ফিয়াৰিক প্ৰেছাৰ ত' তোমালোকে বেছিকৈ 1 এটমস্ফিয়াৰিক প্ৰেছাৰ মানে কি হয় বায়ুমণ্ডলৰ আমাৰ যিটো চাপ দিয়ে বায়ুমণ্ডলে সেইটো 1 এটমস্ফিয়াৰিক প্ৰেছাৰ বুলি কয় চ' 1 এটমস্ফিয়াৰিক প্ৰেছাৰ আৰু 0 ডিগ্ৰী চেলচিয়াছত 1 mole of any ideal gas এইটো ইম্পৰ্টেণ্ট কথা আইডিয়েল গেছে কিমান ভলিউম অকুপাই কৰে 22.4 আইডিয়েল গেছ কি হয় তোমালোকে পঢ়িবা ষ্টেটছ অফ মেটাৰ বুলি এটা চেপ্টাৰ আছে তোমালোকে তাত তেতিয়া তোমালোকে গম পাবা যে আইডিয়েল গেছ কি হয় নন আইডিয়েল গেছ কি হয় আমি এতিয়া ধৰি লওঁ যে অল গেছেছ আৰ আইডিয়েল অনলি ফৰ দিছ চেপ্টাৰ এই চেপ্টাৰটো পঢ়িবৰ কাৰণে আমি কি ধৰি লৈছোঁ যে অল গেছেছ আৰ আইডিয়েল বাট আচলতে আইডিয়েল গেছ নাথাকেই সেইবোৰ পাছত পঢ়িবা তোমালোকে গেছৰ কথা যেতিয়া পঢ়িবা আমি আইডিয়েল বুলি ধৰি ল'লোঁ হাইড্ৰজেনকো আইডিয়েল বুলি ধৰিলোঁ কাৰ্বন ডাই অক্সাইডকো ধৰিলোঁ হাইড্ৰজেনৰ কি হ'ল 1 mole যদি লওঁ এই কথাটো বহুত ইম্পৰ্টেণ্ট এনটিপিত ল'ব লাগিব বেলেগ টেম্পাৰেচাৰ প্ৰেছাৰ ল'লে আকৌ বেলেগ হ'ব হাইড্ৰজেনৰ যদি এনটিপিত মানে 0 ডিগ্ৰী চেলচিয়াছ আৰু 1 এটমস্ফিয়াৰিক প্ৰেছাৰত লওঁ তাৰ ভলিউম মেজাৰ কৰোঁ কি হ'ব কিমান পাম ভলিউম 22.4 লিটাৰ চিমিলাৰলি কাৰ্বন ডাই অক্সাইডৰো আমি কি ল'লোঁ 1 mole ল'লোঁ এনটিপিত ৰাখিলোঁ কিমান ভলিউম পালোঁ 22.4 লিটাৰ ভলিউম মানে কি বুজিলা যিকোনো গেছ ল'ব পৰা 1 mole ল'ব পৰা মানে তাৰ ভলিউমটো কিমান হ'ব 22.4 1 mole ভলিউমটোক আমি কি বুলি কওঁ মোলাৰ ভলিউম বুলি কওঁ গতিকে যিকোনো গেছৰ মোলাৰ ভলিউম যিকোনো আইডিয়েল গেছৰ মোলাৰ ভলিউম এট এনটিপি কিমান হ'ব 22.4 এইটো লাইন মনত ৰাখিব লাগিব ঠিক আছে অ'কে চ' এটা ছামাৰাইজ কৰোঁ আমি এতিয়ালৈকে যিমান পঢ়িলোঁ মাছ কনভাৰ্চন মোলছ কনভাৰ্চন ভলিউম কনভাৰ্চন এই ফ্ল' চাৰ্টখন একদম মনত ৰাখিব লাগিব আমি বুজি পাব লাগিব ঠিক আছে ফাৰ্ষ্ট আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম মোল এতিয়া আমি নাম্বাৰছ অফ মোল আছে কালাৰ চেঞ্জ কৰোঁ ৰ'বা অ'কে কি আছে নাম্বাৰছ অফ মোলছ আমাক দিয়া আছে ইন টাৰ্মছ অফ মোলছ ধৰি লোৱা 1 mole দিয়া আছে কিমান দিয়া আছে 1 mole দিয়া আছে সেই 1 moleটোক আমি কিহলে কনভাৰ্ট কৰিব লাগে এবাৰ মাছ অফ ছাবষ্টেন্স এই মোলটোক মাছলৈ কেনেকৈ কনভাৰ্ট কৰিম বাই মাল্টিপ্লাইং উইথ মোলাৰ মাছ for elements it can be atomic mass for molecule it is molar mass
for ionic compound it is formula mass ঠিক আছে so 1 mole is multiplied by molar mass তেতিয়া হলে কি পাম আমি mass of substance তোমাক যদি খুদে এতিয়া যে tell me what will be the weight of বা mass of 1 mole water আমি 1 mole to কি হলে কনভার্ট কৰিম mass হলে কনভার্ট কৰিব লাগে সো আমি কি কৰিব লাগিব 1 mole লগত জাস্ট কি মাল্টিপ্লাই কৰিম mass কনভার্ট কৰিবৰ কাৰণে কি কনভার্ট কৰিম মোলাৰ মাছে কনভার্ট কৰিম water molar mass 18 গ্রাম per mole গতিকে আমি 1 মোলৰ লগত মাল্টিপ্লাই কৰিলে কিমান পাম 18 গ্রাম পাম হল similarly 2 mole যদি লওঁ তেতিয়া হলে 2 into 18 36 গ্রাম হ'ব 3 mole ললে 3 into 18 যেটো পাম হেতু হ'ব হয় নহয় এতিয়া আমি যদি ৰিভাৰ্সটো কৰিব লাগে ধৰা মাছৰ পৰা মোল কনভাৰ্ট কৰিব লাগে কি কৰিব লাগে এবাৰ মাছ টু মোল আনিব লাগে মাছ টু মোল এবাৰ আমি কি কৰিম উল্টাটো কৰিম ডিভাইড কৰিম বাই মোলাৰ মাছ ধৰিলে তোমাক দিয়া আছে 32 গ্রাম 32 গ্রাম তো অড হ'ব 32 গ্রাম না লাগে কিমান দিয়া আছে তোমাক 36 গ্রাম 6 গ্রাম water দিয়া আছে আৰু তোমাক কলে convert it to moles কি কৰিবা সিম্পল মোলৰ পৰা মাছ যাতে আমি কি কৰিছিলো মোলাৰ মাছে মাল্টিপ্লাই কৰিছিলো এতিয়া আমি উল্টা কৰিম কি কৰিম মাছ টু মোল যাওতে মোলাৰ মাছে ডিভাইড কৰিম ওয়াটাৰৰ মোলাৰ মাছ কিমান 18 পাম 18 গ্রাম পার মোল গ্রাম কটা গল পার মোল উপৰলে গল আনসার কি হ'ব 2 মোল আনসার 2 মোল similarly 18 গ্রাম ওয়াটাৰৰ তোমাৰ মোল ফুটিলে 18 ডিভাইড বাই 18 কি হ'ব 1 মোল হ'ব সিম্পল তেনেকৈ আমি এটো আমি কনভার্ট কৰিব পাৰিম নেক্সট নাম্বাৰ অফ পাৰ্টিকলছ ফুটিলে এবাৰ 1 মোলত কিমান নাম্বাৰছ অফ পাৰ্টিকলছ আছে এভোগাড্ৰো কনষ্টেন্ট 6.022 into 10 to the power 23 মাল্টিপ্লাই কৰি দিয়া 1 মোলত কিমান আছে সিম্পল 6.022 into 10 to the power 23 2 মোলত কিমান আছে 2 into 6.022 into 10 to the power 23 2.5 মোলত কিমান আছে 2.5 into 6.022 into 10 to the power 23 সিম্পল কৰিছো এনেকুৱা প্ৰবলেম নাম্বাৰছ অফ পাৰ্টিকল দিয়া আছে ধৰা কিবা এটা তোমাক দিয়া আছে ধৰা 18 into 10 to the power 24 টা পাৰ্টিকুলত কিমান মোলছ আছে সো 18 into 20 10 to the power 24 divided by Avogadro's number উল্টা কৰিম ডিভাইড কৰিম কি হলে আহিব মোলছ হলে আহিব এতিয়া নেক্সট কি হল মোল ভলিউম কনভাৰ্সন এতিয়া আমি পঢ়িলো যে এই তোমালোকে ৰিয়েল গেছ বুলি ধৰা সব আইডিয়াল গেছ বুলি ধৰা তোমালোকৰ আইডিয়াল গেছ বুলি ধৰিলে কি হ'ব গেছ এটাৰ মোলটো মাছল আমি ভলিউমলৈ কেনে কনভাৰ্ট কৰিম এট এনটিপি এটো ভেৰি ইম্পৰ্টেন্ট এনটিপি সদায় মনত ৰাখিবা এট এনটিপি হে এটো কন্ডিশন এপ্লিকেবল হ'ব বেলেগ যদি তোমালোকে টেম্পাৰেচাৰ আৰু প্ৰেছাৰ চেঞ্জ কৰি দিয়া এটো নহয় বেলেগ মোলাৰ ভলিউম হ'ব সো সদায় 0 ডিগ্ৰী সেলসিয়াস এণ্ড 1 এটমস্ফেৰিক প্ৰেছাৰতহে এটো এপ্লিকেবল হয় সো তোমাক দিয়া আছে 2 মোল অফ হাইড্ৰোজেন গেছ কিমান ভলিউম অকুপাই কৰিব 2 into 22.4 মানে 44.8 লিটাৰ কৈ দিলো আমাক ক'লে যে ক্যালকুলেট দা ভলিউম অফ 3 moles of oxygen gas assuming that oxygen is an ideal gas কি হ'ব 3 into 22.4 যেটো পাম হেতুৱে কি হ'ব ভলিউম এট এনটিপি আৰু ইউনিট কি হ'ব ইন লিটাৰ্স ইম্পৰ্টেন্ট ইউনিট ভুল নকৰিবা ঠিক আছে সিম্পল কথা যিকোনো গ্যাস হ'ব পাৰে যিকোনো গ্যাস আচৰিত কথা কিন্তু যিকোনো গ্যাস এট এনটিপিত লোৱা 1 মোল লোৱা কিমান থাকিব ইমান লিটাৰ থাকিব উল্টাটো কৰিবৰ কাৰণে ডিভাইড কৰিম আমাক ভলিউম দিয়া আছে ক'লে যে 44.8 লিটাৰ তোমাক দিয়া আছে ভলিউম এটা দিয়া আছে গ্যাসৰ এট এনটিপি ক্যালকুলেট দা নাম্বাৰছ অফ মোলছ কি কৰিবা 44 কিমান দিয়া আছে 44.8 দিয়া আছে তোমাক ক'লে মোললৈ কনভাৰ্ট কৰা কৰি কি কৰিবা জাস্ট 22.4 ৰে ডিভাইড কৰি দিয়া মানে কিয় কৰিবা কাৰণ 1 মোলৰ যদি এটো হয় গতিকে ইমান লিটাৰত কিমান থাকে এটো উলিয়াবৰ কাৰণে জাস্ট 1 মোলৰ আমি ভলিউমতে ডিভাইড কৰিম এটো কিমান ওলাব আনসাৰ obviously very easy 2 মোলছ ওলাব এটো 2 মোলছ মানে 44.8 লিটাৰ গতিকে এই চাৰ্টখনে মেইন এখন মনত ৰাখিব পাৰিলে মোল কনসেপ্ট তোমালোকৰ প্ৰবলেমছ ক্লিয়াৰ বেসিক প্ৰবলেমছ গতিকে এখন মনত ৰাখিবা
very important. Okay. Before concluding, এটা কথা কি থৈ যাওঁ, পাৰ্চেণ্টেজ কম্পজিশ্যন কি কয়। এইটো এটা ইউজ আছে, ইয়াৰ পাছত আমি তোমাক পাৰ্চেণ্টেজ কম্পজিশ্যনৰ পৰা আমি ফৰ্মুলা মাছ ডিৰাইভ কৰিব পাৰোঁ, ইম্পিৰিকেল ফৰ্মুলা আমি ডিৰাইভ কৰিব পাৰোঁ বা কেমিকেল ফৰ্মুলা ডিৰাইভ কৰিব পাৰোঁ যদি আমাক মলাৰ মাছ দিয়া থাকে। চ' তাৰ আগতে আমি কি পঢ়িব লাগিব, পাৰ্চেণ্টেজ কম্পজিশ্যন বাই মাছ, মানে মাছ, এইটোক আমি কি বুলি ক'ম, মাছ পাৰ্চেণ্টেজ বুলি ক'ম। পাৰ্চেণ্টেজ কম্পজিশ্যন অৰ মাছ পাৰ্চেণ্টেজ একেটা কথা, ঠিক আছে। এতিয়া mass percentage of an element in a given compound gives the mass of the element expressed as the percentage of the total mass. কি ক'লে যে mass percentage of an element, যিকোনো এটা এলিমেণ্টৰ in a given compound mass percentage আমি এনেই কেলকুলেট কৰিব নোৱাৰোঁ। তোমাক যদি কয় calculate the mass percentage of sodium atom, sodium একো মিনিং নাই। তোমাক যদি কয় calculate the mass percentage of sodium in sodium chloride, তেতিয়াহে তাৰ এটা মিনিং আছে, বুজিছা। আমি সদায় মাছ পাৰ্চেণ্টেজ অফ এন এলিমেণ্ট ক'ত উলিয়াম, ইন এ কম্পাউণ্ড উলিয়াম। আমি মানে এটা ৰিলেটিভ বস্তু, এটা কম্পাউণ্ড আমি যদি ফাৰ্ষ্ট দিয়া থাকে তেতিয়া আমি তাত কি উলিয়াব পাৰোঁ, এটা পাৰ্টিকুলাৰ এলিমেণ্টৰ মাছ পাৰ্চেণ্টেজ কেলকুলেট কৰিব পাৰোঁ। যদি মানে অকলে তুমি নিজে অকলে এটা এলিমেণ্টৰ মাছ পাৰ্চেণ্টেজ মানে কি, তাৰ একো ভেলু মানে মিনিং নাই, একো মিনিং নাই, মিনিংলেছ। অ'কে, চ' মাছ পাৰ্চেণ্টেজ অফ এন এলিমেণ্ট ইন এ গিভেন কম্পাউণ্ড গিভছ দ্য মাছ অফ দ্য এলিমেণ্ট এক্সপ্ৰেছ এজ দ্য পাৰ্চেণ্টেজ অফ দ্য টোটেল মাছ। চ' টোটেল মাছৰ কিমান পাৰ্চেণ্ট মাছ সেই পাৰ্টিকুলাৰ এলিমেণ্টটোৰ হয়, সেইটোৱে আমাক বেচিকেলি কি দি আছে, কোনে দি আছে, মাছ পাৰ্চেণ্টেজে দি আছে। চ' মাছ পাৰ্চেণ্টেজে আকৌ কৈছোঁ কি দিছে, যে এটা কম্পাউণ্ডৰ টোটেল মাছৰ ভিতৰত কিমান পাৰ্চেণ্ট মাছ এটা পাৰ্টিকুলাৰ এলিমেণ্টৰ হয়। চ' ইন আদাৰ ৱৰ্ডছ ইট গিভছ দ্য নাম্বাৰ অফ গ্ৰামছ অফ এন এলিমেণ্ট প্ৰেজেণ্ট ইন 100 গ্ৰাম অফ কম্পাউণ্ড কণ্টেইনিং দ্য এলিমেণ্ট। চ' বেচিকেলি ইন আদাৰ ৱৰ্ডছ আমি যদি বেলেগ ধৰণে ক'ব বিচাৰোঁ কি হ'ব, ইট গিভছ দ্য নাম্বাৰছ অফ গ্ৰামছ। পাৰ্চেণ্টেজত আমি যেতিয়া এক্সপ্ৰেছ কৰিম তেতিয়া কি হ'ব, যদি ই কি বুজাব, ধৰি লোৱা মই ক'লোঁ যে ছ'ডিয়ামৰ মাছ পাৰ্চেণ্টেজ ইন ছ'ডিয়াম ক্লৰাইডত 40%, 40% নহয়, কিবা বেলেগ হ'ব, আমি কেলকুলেট কৰিব লাগিব, ধৰি লোৱা 40%। মানে কি বুজালে, যে আমি যদি 100 গ্ৰাম অফ ছ'ডিয়াম ক্লৰাইড লওঁ, তাত ছ'ডিয়ামৰ মাছ কি হ'ব, মাছ কিমান পাম, 40 পাম, আৰু ক্লৰাইডৰ মাছ কিমান পাম, 60 পাম। কাৰণ দুটাই আছে, এটা যদি 40 হয় ইটো 60 হ'ব, দুইটা মিলাই কিমান হ'ব লাগিব, 100 হ'ব লাগিব। চ' সেইটো কথা বেচিকেলি। চ' আমি মেথমেটিকেলি কেনেকৈ উলিয়াম এতিয়া মাছ পাৰ্চেণ্টেজ। মাছ পাৰ্চেণ্টেজ অফ এন এলিমেণ্ট ইজ অবটেইনড বাই ডিভাইডিং দ্য মাছ অফ ইচ এলিমেণ্ট ইন 1 mole অফ দ্য কম্পাউণ্ড বাই মোলাৰ মাছ অফ দ্য কম্পাউণ্ড এণ্ড মাল্টিপ্লাইং বাই 100। চ' আমি কি কৰিম মেথমেটিকেলি উলিয়াবৰ কাৰণে, এটা কম্পাউণ্ড ল'লোঁ, কম্পাউণ্ডটোৰ 1 mole ল'লোঁ, কাৰণ 1 moleত কৰিবৰ কাৰণে আমাৰ সুবিধা হয়। আকৌ 1 moleত আমি জানো যে মোলাৰ মাছৰ পৰা আমি উলিয়াই দিব পাৰিম ন। চ' 1 moleত আমি বেচিকেলি উলিয়াওঁ, যিকোনো মোলৰ পৰা উলিয়াব পাৰোঁ, কিন্তু তাৰ কাৰণে আমি বেছি কেলকুলেশ্যন কৰিব লাগিব, একেটা কথা, এটা ভেলুলেছ কেলকুলেশ্যন কৰিব লাগিব। গতিকে 1 moleত উলিয়াম, কেনেকৈ উলিয়াম, যে ফাৰ্ষ্ট সেই কম্পাউণ্ডটো ল'লোঁ, কম্পাউণ্ডটোত সেই পাৰ্টিকুলাৰ এলিমেণ্টটো কিমান আছে। ধৰি লোৱা ছ'ডিয়াম ক্লৰাইডত ছ'ডিয়াম কিমান গ্ৰাম আছে, ছ'ডিয়াম কিমান গ্ৰাম আছে, 23 গ্ৰাম। টোটেল কিমান হয়, 58.5। তো আমি ছ'ডিয়ামৰ মাছ পাৰ্চেণ্টেজ কিমান হ'ব, 23/58.5 ইনটু 100। চাওঁ অ'কে, চোৱা mass percentage of an element is equal to mass of the element in 1 mole of the compound, যিটো মই কৈ গ'লোঁ অলপ আগতে, molar mass of the compound। এইটো mass of the element, এইটো compound, এইটো মানে total mass। So into multiplied by 100। For example, in H2 এটা molar mass, H2 ৰ molar mass কিমান হয়, 18 গ্ৰাম per mole। So
আমি অক্সিজেনৰ মাছ পাৰ্চেণ্টেজ উলিয়াব দিলে এই ৱাটাৰটোত অক্সিজেন কিমান গ্ৰাম আছে 18 গ্ৰামৰ ভিতৰত অক্সিজেন এটাই আছে এটাৰ কিমান হ'ব মাছ 16 গ্ৰাম হ'ব হয় নহয় চ' মাছ পাৰ্চেণ্টেজ অফ অক্সিজেন উলিয়াব দিলে সেই কম্পাউণ্ডত অক্সিজেনৰ কিমান মাছ 16 টোটেল গোটেই কম্পাউণ্ডৰ মাছ কিমান 18 ইনটু মাল্টিপ্লাইড বাই 100 এইটো কৰিলে কিমান পাম 88.88%। গতিকে ৱাটাৰ মলিকুলৰ বাই মাছ 88.88% কিহে অকুপাই কৰি আছে বাই মাছ অক্সিজেনে সিমিলাৰলি হাইড্ৰজেনৰ যদি আমি উলিয়াব যাওঁ হাইড্ৰজেনৰ দুটা আছে দুটাৰ এটাৰ যদি 1 গ্ৰাম পাৰ মোল হয় দুটাৰ কিমান হ'ব 2 গ্ৰাম পাৰ মোল হ'ব টোটেলটো কিমান গ্ৰাম পাৰ মোল হয় 18 গ্ৰাম পাৰ মোল হয় 2 ডিভাইড বাই 18 ইনটু 100 কিমান হ'ব 11.11 আৰু এই দুটা এড কৰিলে আমি কিমান পাব লাগিব 100 পাব লাগিব কাৰণ দুটাই আছে গতিকে দুটা মিলালে আমি কি পাব লাগিব 100 গ্ৰাম পাব লাগিব বা 100% পাব লাগিব বুজিলা আৰু এক্সাম্পল কৰো ক্লিয়াৰ হৈ যাব ওকে অকমান এলাহ লাগিলে সেইকাৰণে কিতাপৰ পৰা ডাইৰেক্ট ফটো মাৰি উঠাই দিলোঁ ঠিক আছে কি উলিয়াব দিলে এবাৰ মাছ কেলকুলেট দ্য মাছ পাৰ্চেণ্টেজ অফ এমোনিয়া এমোনিয়াৰ কেমিকেল ফৰ্মুলা কি হয় NH3 চ' ফাৰ্ষ্ট আমি কেলকুলেট কৰিম এমোনিয়াৰ মোলাৰ মাছ কিমান হ'ব নাইট্ৰজেন এটা আছে 14 তিনিটা হাইড্ৰজেন 3 ইনটু 1 3 গতিকে 17 ইয়াত ইউনিট কি হ'ব ইউনিট লিখা নাই ইউনিট হ'ব গ্ৰাম পাৰ মোল বুজিলা এতিয়া চোৱা the formula of NH3 shows that there are 1 nitrogen atom and 3 hydrogen atom so etu mass percentage of nitrogen calculate keneke korim je mass percentage of nitrogen mass of nitrogen in 1 mole of ammonia gotike 1 mole of ammonia kiman weight nitrogen or kiman mass hoy total mass ba molar mass of NH3 1 mole compound mass to ke ami ki boli kom molar mass boli nako jan ekata kotha so basically এতিয়া চোৱা গতিকে নাইট্ৰজেনৰ মাছ পাৰ্চেণ্টেজ মাছ অফ 1 মল অফ এমোনিয়াত নাইট্ৰজেন কিমান আছে এটাই আছে এটাৰ মাছ কিমান এটা নাই 1 মল আছে 1 মলৰ মাছ কিমান 14 হয় নহয় 14 গ্ৰাম পাৰ মল সো টোটেল মাছ কিমান 17 গ্ৰাম পাৰ মল ইউনিট লিখিবা তোমালোকে ইনটু 100 মাল্টিপ্লাই কৰিলে কিমান পাম 82.35 সো mass percentage of hydrogen এবাৰ হাইড্ৰজেনৰ কিমান আছে 3 হয় মাস টোটাল মাস 17 মাল্টিপ্লাই বাই 100 পার্সেন্টেজ কিমান 17.65 এই দুটা এড কৰা 100 ওলাবই লাগিব আৰু এটা কথা বাইনাৰী কম্পাউণ্ড যদি হয় মানে দুটা যদি থাকে গতিকে এই দুইটা এড কৰিলে কি হ'ব 100 হ'বই লাগিব হেতু আমি জানো ঠিক যেনেকৈ তোমালোকে জানা যে probability পঢ়িছা চাগে ক্লাছ 10 ত অলপ পঢ়িছা গতিকে যিকোনো বস্তুৰ গোটেইটা probability যোগ কৰিলে 1 হয় ঠিক তেনেদৰে ইয়াতো দুইটা যোগ কৰিলে 100 হ'ব লাগিব গতিকে এটা যদি গম পালো ইটো আমি উলিয়াবৰ কাৰণে কি কৰিম 100 মাইনাস কৰি দিলে ওলাই যাব ইটো 82.35 যদি আমি কৰি দিও 82.35 কৰি দিলে আমি কি পাম 17.65 পাম বুজিলা এনেকৈ আমি মাছ পাৰ্চেণ্টেজ কেলকুলেট কৰোঁ আৰু এটা আছে মেবি ওকে এইটো এনচিইআৰটি বুকত আছে তোমালোকৰ কেলকুলেট দ্য মাছ পাৰ্চেণ্ট অফ ডিফাৰেণ্ট এলিমেণ্টছ ইন সোডিয়াম সালফেট কি দিলে আমাৰ কম্পাউণ্ডটো সোডিয়াম সালফেট দিলে ইয়াত ডিফাৰেণ্ট এলিমেণ্ট কি আছে সোডিয়াম আছে সালফাৰ আছে আৰু কি আছে অক্সিজেন আছে এতিয়া আমি গোটেইকেইটাৰে কি উলিয়াব লাগে মাছ পাৰ্চেণ্টেজ ফাৰ্ষ্ট কাম কি আমি মানে মোলাৰ মাছ উলিয়াব লাগিব 1 mole of that compound তৰ মাছ উলিয়াব লাগিব হেতু কি হয় মোলাৰ মাছ হয় তে মোলাৰ মাছ কেনেকৈ উলিয়াম যে সোডিয়াম কেটা আছে 2 into 23 এটা সোডিয়ামৰ 23 সালফাৰৰ 32 প্লাস 4টা অক্সিজেন 4 into 16 এটো কৰিলে কিমান হ'ব 142 গ্ৰাম পাৰ মোল ইমান হ'ব এটা মাছ পাৰ্চেণ্টেজ উলিয়াব লাগে সোডিয়ামৰ মাছ কিমান এটো কাৰণ দুটা আছে ন 2 into 23 divided by total to 142 into 100 কিমান পালো 32.39 mass of sulfur mass 32 একে 32 পুট কৰিলো total হৈছে 142 multiplied by 100 কিমান হ'ব 22.53 অক্সিজেনৰ উলিয়াব লাগে অক্সিজেনৰ কিমান
4 into 16 কাৰণ 4টা আছে গতিকে 4 into 16 divided by 142 multiplied by 100 gives us 45.07%. গতিকে এই তিনিটা যদি আমি এড কৰোঁ এই গোটেইকেইটা যদি এড কৰোঁ কিমান পাম আমাক ৰিজাল্টেণ্টটো আমি কিমান পাম 100% পাম 100% পাম গতিকে বুজিলা মাছ পাৰ্চেণ্টেজ কি হয় নেক্সট ক্লাছত আমি পঢ়িম যে মাছ পাৰ্চেণ্ট আমি ক'ত ইউজ কৰোঁ বহুত কামত ইউজ কৰোঁ বহুত ইম্পৰ্টেণ্ট বস্তু বেছিক বস্তু ইয়াৰ পৰা আমি কি কেলকুলেট কৰিব পাৰোঁ আমাৰ এটা উল্টাকৈ যদি সোধে আমাক এনেকৈ সুধিব পাৰে যে তোমাক মাছ পাৰ্চেণ্ট দিলে তোমাক এটা কম্পাউণ্ড দিলে কৈ দিলে যে তাৰ মাছ পাৰ্চেণ্ট অফ ছডিয়াম ইজ 32.39 মাছ পাৰ্চেণ্ট অফ ছালফাৰ ইজ 22.53 মাছ পাৰ্চেণ্ট অফ অক্সিজেন ইজ 45.07 কেলকুলেট ফাইণ্ড দ্য মলিকুলাৰ ফৰ্মুলা বা মলিকুলাৰ ফৰ্মুলা কৰিবৰ কাৰণে তোমাৰ মোলাৰ মাছটো দি দিব লাগিব ফাইণ্ড দ্য ইম্পিৰিকেল ফৰ্মুলা ফাইণ্ড দ্য মলিকুলাৰ ফৰ্মুলা ইফ মোলাৰ মাছ অফ দ্য কম্পাউণ্ড ইজ ডেছ তাৰ পৰা কেনেকৈ উলিয়াম আমি সেইটো আমি চাম নেক্সট লেকচাৰত নেক্সট ডিছকাশ্যনত অ'কে থেংক ইউ গতিকে ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিছোঁ আৰু কিবা ছাজেশ্যন থাকিলে প্লিজ ছাজেশ্যন থাকিলে মোক পুট কৰক কমেণ্ট বক্সত লিখক বা ইমেইল কৰক গতিকে ঠিক আছে থেংক ইউ